ISBT আৰু আজিলৈকে মই কিন্তু ISBTৰ ভিতৰত সোমাই পোৱা নাছিলোঁ। আজি ফাৰ্ষ্ট টাইম আহিছোঁ ISBT। আজি কিন্তু ক'ত যাম কি কথা আপোনালোকক প্ৰথমে নকওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াই গম পাব। আচলতে এখন নাইট চুপাৰত দুটাকৈ ড্ৰাইভাৰ থাকে আৰু দুজনকৈ হেণ্ডিমেন থাকে। এইখন হৈছে এখন চাৰ্ট, মানে তেওঁলোকৰ চাৰ্ট হয়। ইয়াত মানে পেচেঞ্জাৰৰ নামবিলাক খুব সুন্দৰকৈ লিখা আছে, লগতে ফোন নাম্বাৰ, তেওঁলোকে ক'ত উঠিব কি কথা ইয়াত সম্পূৰ্ণ ডিটেইলছ লিখা থাকে। আৰু এইফালে দাদা, এওঁকতো আপোনালোকে লগ পাইছেই বাৰু, কাৰণ মোৰ ব্লগত দেখিছে এওঁক। আৰু আজিকালি কিন্তু সকলোৱে ভাল পায় ডে আৰু নাইট চুপাৰসমূহ, আৰু ডে আৰু নাইট চুপাৰসমূহ আজিকালি কিন্তু বহুত বেছি আপগ্ৰেড আৰু দেখিবলৈও বহুত বেছি ধুনীয়া। আহি পাই গ'লোঁ কিন্তু যোৰাবাট, আৰু এতিয়া বৰ্তমান তেল ভৰাবৰ কাৰণে সোমাইছে মেঘালয়ৰ যিটো তেল ডিপু। ইয়াত কিন্তু তেলৰ মূল্য 85 ৰুপিজ। 5 টকা পাৰ লিটাৰকৈ যদি কম পোৱা যায়, তেওঁলোকে কিন্তু 1 লিটাৰ 2 লিটাৰকৈ নভৰাই মিনিমাম 100 লিটাৰ 150 লিটাৰ 1000 লিটাৰ তেনেকৈ ভৰাই। যদি 5 টকাকৈ কমায়ো পায়, তেওঁলোকে মুঠে 2000 মান কমত পায়। আহি পাই গ'লোহি খানাপাৰা, আৰু য'ত মানে মানুহখিনি নমাহি, মেইন মানুহখিনি য'ত নমাহি সেইখিনি জেগা পালোহি। এতিয়া মই যাম ISBT। এই ভিডিঅ'টো কিন্তু আপোনালোকৰ কাৰণে খুব স্পেচিয়েল হ'ব, কাৰণ আপোনালোকৰ কাৰণে আজি লৈ আহিছোঁ ISBT। আৰু আজিলৈকে মই কিন্তু ISBTৰ ভিতৰত সোমাই পোৱা নাছিলোঁ। আজি ফাৰ্ষ্ট টাইম আহিছোঁ ISBTত, আৰু ISBT গাড়ী কেনেকৈ লগাই থয় কি কথা আপোনালোকক সকলোবিলাক দেখাম। কিন্তু মোৰ আহি বহুত ভাল লাগিছে, যি লাইনে গাড়ীবিলাক লগাই থৈ দিছে, দেখিছে নাই কেনেকুৱা মজা লাগিছে। চক, মইতো বাহিৰখনত আহিছিলোঁ, নামি আছোঁ, তেওঁ এতিয়া খুব সুন্দৰকৈ নিজৰ জেগাত লগাব। আৰু এইফালে গাড়ী ধুই আছে, চক এইফালে গাড়ী ধুই আছে, এইফালে গাড়ী ধুই আছে। এইফালে যদি চাওঁ ISBTত একেবাৰে দোকান কমপ্লিট লাগি আছে, আৰু এইফালেও দোকান। আৰু পাছত আহি থাকিলে খাবলৈ একো নাথাকিলে গুটকা এনি টাইম খাই থকা হয়, সেইকাৰণে মই ৰাতিপুৱা ব্ৰাছটো কৰিলোঁ। ISBTত আহি আপোনালোকে দোকান বিচাৰিব নালাগে, গাড়ী ৰখাব, ডাইৰেক্ট দোকান। মই খাম এতিয়া ৰঙা চাহ, গোটেই ৰাতি টোপনি কৰি আহিছোঁ, ৰঙা চাহ খাম, গাখীৰ চাহ নাখাওঁ। এতিয়া আমি আহি পালোহি ISBT, আৰু ISBT যেতিয়া গাড়ী এখন ৰখোৱাৰ লগে লগে গোটেই ৰাতি জাৰ্ণি কৰি অহা মানুহবিলাকৰ হয়তো ভুলতে কিছুমান বস্তু থাকি যায়, তো তেওঁলোকে এইখিনি চেক কৰিব। যদি আপোনালোকৰ কিবা বস্তু থাকিও যায়, তেওঁলোকে যদি পায় আপোনালোকক ৰিটাৰ্ণ দি দিব। আৰু এতিয়া তেওঁলোকে চিপছ হওক বা বিভিন্ন ধৰণৰ বস্তু তেওঁলোকে গোটেই ৰাতি খাই মেলি আহি লেতেৰা কৰে, তেওঁলোকে এতিয়া চাফা কৰিব, একদম বডিত পিক পেলাই শেষ কৰি দিয়ে। তো তাৰ কাৰণে আকৌ ৰাতিপুৱা ISBTত গাড়ী লগাই তেওঁলোকে খুব সুন্দৰকৈ ধুৱে। এতিয়া এখন জখলা দেখিছা নাই, খুব সুন্দৰকৈ তেওঁলোকে জখলাখন লগাই গাড়ীখন ধুই আছে। কাণখন অকণমান লেতেৰা হৈ আছিলে, মই ভাবিলোঁ চাফা কৰি লওঁ। ISBTত নামিয়ে কিন্তু তেখেতক লগ পালোঁ, লগ পায়ে মই ৰখি থকা নাই, কাণখন আগে মই চাফা কৰি লৈছোঁ। আজি ISBTত আপোনালোকক কিন্তু দেখাম বুলিয়ে আহিছোঁ, কাৰণ ISBTত বিভিন্ন ধৰণৰ ষ্টাইলিছ